অসমাজি ৰখাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি আমি কি কৰিছো আমাৰ অসমীয়া মানুহবোৰে আমি কি কৰিছো আমাৰ ল'ৰা ছোৱালীবিলাকক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছো আমি পঢ়ুৱাইছো ইংৰাজী মাধ্যমত ইংৰাজী ক'বলৈ জানে হলহলীয়াকৈ আমাৰ ল'ৰাই কিন্তু অসমীয়া লিখিব পঢ়িব নাজানে আমি গৌৰৱ অনুভৱ কৰোঁ মই লিখিছিলো অসমীয়া লিখা পঢ়া নজনাতো অসমীয়া গৌৰৱৰ কাৰণ আজি নিজৰে সকলোবোৰ কি জলাঞ্জলি বাচি থাকিব জানো এটা জাতি হয় নহয় মই সেইকাৰণেই শেষত কৈছিলো মই কি বুলি সময় থাকোতে আহা অসমীয়া বান্ধুক কালত টঙালি ৰাখিবলে মান অসমৰে জাতি আৰু ভাষা সংস্কৃতি অসমীয়া সময় থাকোতে সকলোৱে ওলাই জয় আই অসম বুলি সকলোৱে সময় থাকোতে সকলোৱে ওলাই জয় আই অসম বুলি সকলোৱে গাঁওখনি নগৰ হ'ল ভাল কথাবৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ললে গতি সময় সোঁতত উঠি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি বোলো বাপ জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি আধি খেতিৰ গুটি ধানেই বেচু 12 মোন হাউনৰে গেলা বোকাত নামিব নুকুন আৰামত বহি বহি দুবেলা খাই দুসাজি দেহাৰ ওজন বঢ়ালো জানো 13 কেজি বোলো বাপ জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি হো নমস্কাৰ মই ৰাজীৱ ফদিয়া খুব সোনকালে অন্য এটি নতুন গীত আপোনালোকলৈ আগবঢ়াম সকলোৱে শ্ৰদ্ধাৰ সুনীত গগৈ দেৱৰ কথাৰে আশা কৰিছো সকলোৱে মৰমেৰে আঁকোৱালি ল'ব ধন্যবাদ জয় আই অসম তেজত উঠিছে
সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে মন তেজত উঠিছে পীৰ পীৰ